নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, গোটেই পৃথিৱীৰ ভিতৰত উচ্চতম বিমানবন্দৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডাওচেং ইয়ানডিং বিমানবন্দৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশক ৰামধেনুৰ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা। 3 নম্বৰ প্ৰশ্নটো হৈছে, সংবিধান প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথমখন দেশৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা। আজি 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ জীৱন বীমা নিগম কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1956ত। 5 নম্বৰ প্ৰশ্নটো হৈছে, এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ইয়াংচি নদী। 6 নম্বৰ প্ৰশ্নটো হৈছে, তাজমহলত মুঠ কিমানটা কোঠা আছে জানেনে? হয়, ইয়াৰ উত্তৰটো হৈছে 120টা কোঠা। আজি 7 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো জানেনে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে সনাতন ধৰ্ম। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে, বাস্কেটবল খেলত এটা দলত মুঠ কিমানজন খেলুৱৈ থাকে? ইয়াৰ উত্তৰটো হৈছে 5জন খেলুৱৈ। 9 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ দেহৰ এটা কোষৰ জীৱনকাল কিমান? ইয়াৰ উত্তৰটো হৈছে 11 মাহ। 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশে প্ৰথমে চন্দ্ৰত পানী আৱিষ্কাৰ কৰিছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষই। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষত প্ৰথম ইণ্টাৰনেটৰ আৰম্ভ কোনটো কোম্পানীয়ে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে BSNL। আজি 12 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত বেছিভাগ চলচ্চিত্ৰ কোনটো দিনত মুক্তি দিয়ে? ইয়াৰ উত্তৰটো হৈছে শুক্ৰবাৰে। গতিকে বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।